ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন জাহাজৰ ওপৰত মই ইংৰাজ আৰু ক'ত গৈ আছো আপোনালোকক লাহে লাহে কম। ভালে আছেনে আপুনি? হয়, আজি আপোনাৰ পৰা মই এটা প্ৰশ্ন সুধিছো, যিহেতু আপুনি এই জাহাজখনত কৰ্মনিয়োগ হৈ আছে ন, বহু বছৰ পৰা ধৰি আপুনি কাম কৰি আছে, ইয়াতে কেনেকুৱা, ইয়াতে মানুহ যাবৰ কাৰণে কি কি সুবিধাসমূহ ইয়াতে পোৱা যায় মানে? হয়, আমাৰ 9টাৰ পৰা ষ্টাৰ্টিং হয়। আপোনাৰ 1 ঘণ্টাৰ মূৰে জাহাজ চলি থাকে। আপোনাৰ 4:30টাত লাষ্ট হয়, কিন্তু আমাৰ যাত্ৰী 9টাৰ পৰা আৰম্ভ হয়। আপোনাৰ বহুত যাত্ৰী হয়, 200-150 টকা এটা টিপত লৈ যোৱা হয়। হয়, মই এইখিনি আৰু এটা প্ৰশ্ন সুধিছো, যিহেতু এতিয়া ঘাটটো হ'ল এইটো মানে শুক্লেশ্বৰ ওচৰত নহয় জানো বাৰু? আগতে আছিলে সেইটো আপোনাৰ কাছাৰী ঘাটত আছিলে আৰু সেইটো এতিয়া উঠি গ'ল, তাতে নাই ন? কিন্তু যেতিয়া মানুহবোৰ ইয়ালৈ আহি শুক্লেশ্বৰ ভিতৰতো এটা বোলে উমানন্দ যাবৰ পৰা কি মানে আছে মানে? হয়, উমানন্দত যাব পৰা একদম প্ৰাইভেট বোট আছে এখন, মানে প্ৰাইভেট বোট আছে আপোনাৰ। প্ৰাইভেটৰ কাষতে আমাৰ চৰকাৰী বোট আছে, 40 টকা আৰু আনে দানে মানে অহা যোৱা 40 টকা লয় ন? মানে দিনত কেইবাৰ যায় উমানন্দলৈ? আপোনাৰ 5 বাৰ 10 বাৰ অহা যোৱা হয়। 10 বাৰ অহা যোৱা কৰে। আৰু অনলাইন টিকেট বুকিং কৰিব পৰা সুবিধা আছে নেকি বাৰু আপোনালোকৰ? অনলাইন বুকিং কৰা ব্যৱস্থা আছে আপোনাৰ। হয় 40 টকা ৰেটত অহা যোৱা কৰে। আৰু বাহিৰৰ যাত্ৰী বহুত আপোনাৰ আহে ইয়াতে, ৰাজস্থান, তাৰপিছত আপোনাৰ দিল্লী, বোম্বাই, গোটেইখিনি। আৰু আমাৰ লোকেলটো খুব কম আহে, জানুৱাৰী মাহত বেছিকৈ আহে। জানুৱাৰী মাহত আমাৰ অসমীয়া যাত্ৰীখিনি। কেনেকুৱা লাগে মনটো বাৰু, এখন জাহাজত ডেইলি 5 বাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত মানে অহা যোৱা কৰি থাকে, কেনেকুৱা লাগে? খুব ভাল লাগে, খুব ভাল লাগে। খুব ভাল লাগে। আৰু ভয় অনুভৱ এটা হয়নে বাৰু? ভয় অনুভৱ তেনেকুৱা নহয়, আপোনাৰ প্ৰথমতে লাগিছিল। আমি ইয়াতে সচৰাচৰ আমি ভেচেলতে কাম কৰোঁ, গতিকে আমি তাৰমানে যিখিনি যাত্ৰী মানে ভাল সুকলমে ভালকে নিব পৰা ব্যৱস্থা কৰি দিওঁ আৰু যাত্ৰীখিনিক বুজাই দিওঁ যে সিপিনে নাযাব, ইপিনে নাযাব, ভালকে বহি থাকক, সময় গতিকে লাইফ জেকেট দিম, তেনেকুৱা ব্যৱস্থা সুবিধা আমাৰ গোটেইখিনি আছে ইয়াতে। আৰু আগতে সৰু বোট আছিল, সৰু বোটত অলপমান ভয় আছিল, কিন্তু এতিয়া ডাঙৰ চৰকাৰে ডাঙৰ বোট বনাই দিছে, খুব ভাল আৰু ফেচিলিটি আছে। অসমবাসী ৰাইজ, মই আপোনালোকক এটা কথাই ক'ম, যিহেতু আপোনালোকে যেতিয়া হয়তো উমানন্দলৈ যাবলৈ আহিলে আপোনালোকে গম পাইছে, ঘাটটোৰ কথা ক'লে দাদাই, ইয়াতে মাত্ৰ 40 টকাত আপুনি অহা যোৱা কৰিব পাৰিব। কিন্তু তাৰ ওচৰতে আৰু কেইটামান ঘাট আছে য'ত আপোনাৰ অহা যোৱা 200 টকা পৰ্যন্ত লয়। আপোনালোকে তাতে নগৈ ডাইৰেক্টলি ইয়াতে 40 টকাত আপোনালোকে অহা যোৱা কৰিব পাৰিব। ধন্যবাদ। উমানন্দ মন্দিৰ প্ৰাংগণত মই ইংৰাজ, আৰু যিহেতু মোৰ সৈতে আছে দুজন পণ্ডিত, আৰু মই তেওঁলোকৰ পৰা জানিব বিচাৰিম এই যে উমানন্দ মন্দিৰটো আৰু ৰহস্যটো। আপোনালোকক নমস্কাৰ জনাইছোঁ। ভালে আছেনে আপোনালোক বাৰু? ইমান ধুনীয়াকৈ আছে, ইমান সুন্দৰ এটা জেগাত। মই আপোনাৰ কাষলৈ, আপোনাৰ নামটো কি বাৰু? মোৰ নাম শ্ৰী বিপুল ভট্টাচাৰ্য। হয়, এই উমানন্দ মন্দিৰৰে পূজাৰী হয়। মোৰ ঘৰ নাই নলবাৰী হেলচাগৰ। মই ইয়াত 2003 পৰা পূজা অৰ্চনা কৰি আছো। আমাৰ মেইন উমানন্দ মন্দিৰ যিটো আছে, সেইটো আচলতে মানে স্বয়ম্ভু লিংগ, নিজে ওলোৱা। এইটো স্থাপন কৰা নহয়, এইটো দাপৰ যুগতে ওলাইছিল বুলি প্ৰবাদ আছে। কোনো লিখিত নাই এইটো, আৰু প্ৰচলিত প্ৰবাদ। আৰু যেতিয়া ফুটি ওলাইছিল, তাৰে পিছত মানে ফুটি ওলোৱাৰ আগত মানে সপোন দেখাইছিল এজন সদাগৰক। সেই সময়ত সদাগৰে সপোনত পাই বাবাক তাত খান্দি পেলাই ওলাইছিল। তাতে এজোপা বেলগছ আছিল, আৰু বেলগছৰ তলত বিৰিণা বন আছিল। সেই সদাগৰৰ গাই এজনীয়ে সদায় তাত গাখীৰ দিছিল, আৰু সদাগৰৰ মানুহে আহি চুপি চাই দেখা পাইছিল তাত মানে গাখীৰ দি থকা। আৰু সদাগৰক সেই কথাখিনি কৈছিল, আৰু সেইদিনা ৰাতিয়ে সপোনত মানে বাবাক পাইছিল, আৰু তাত মন কৰি বাবাক উদ্ধাৰ কৰিছিল। আৰু তেতিয়াৰ পৰা পূজা অৰ্চনা চলি থকা বুলি কয়। কিন্তু মানে হেৰিৰ সময়ত যেতিয়া নৰকাসুৰ আহিল, নৰকাসুৰৰ সময়ত তেতিয়া নৰকাসুৰে ইয়াত পাথৰৰ মন্দিৰ বনাই দিছিল। তাৰ আগত কিন্তু জুপৰা মন্দিৰ আছিল। পাথৰৰ মন্দিৰ বনাই দি তেতিয়াৰ পৰা মানে পূজা অৰ্চনা কিভাৱে চলিছিল আমি ইমান সঠিকভাৱে নাজানো, কোনো লিখিত প্ৰবাদ নাই। কিন্তু আমাক 1697 চনত মানে কনৌজৰ পৰা আমাৰ এই যি 3 গোত্ৰৰ ব্ৰাহ্মণ আছে, ইয়াত আমি 3 গোত্ৰৰ ব্ৰাহ্মণ আছো, ভৰদ্বাজ, পৰাশৰ আৰু চাবৰ্ণ গোত্ৰৰ। ভৰদ্বাজখিনি হিলচাৰ, পৰাশৰ গোত্ৰখিনি মানে চেপ্তি, পানীটেমা চেপ্তিৰ, আৰু চাবৰ্ণ গোত্ৰখিনি দদৰা পছৰিয়াৰ। এইকাৰণে আনিছিল যে কোনোবা এটা মানে গোত্ৰৰ খোজ লাগিলে যাতে কোনোবা এটাই মানে পূজা অৰ্চনা চলাব পাৰে। অখোজটো হৈছে এনেকুৱা যে মৰণ বা জনন অখোজ, আৰু কোনোবাই মৰিলে অখোজ লাগে, আৰু কোনোবা মানে জন্ম পালেও অখোজ লাগে। এই সময়ত মানে সেই গোত্ৰৰ মানুহে পূজা অৰ্চনা কৰিব নোৱাৰে, যি গোত্ৰৰ মানুহৰ মৰণ বা জীৱন হয়, তেতিয়া বেলেগ গোত্ৰ এটাই চলাব লগা হয়। সেইকাৰণে 3 গোত্ৰৰ মানুহ আনি পূজা অৰ্চনা চলাইছিল। আৰু তেনেদৰে পূজা অৰ্চনা বৰ্তমানো চলি আছে। ইয়াত যাত্ৰীৰ সমাগম হয়, মানে খৰালি মাহত খুব বেছি যাত্ৰী হয়, বাৰিষা কম হয়।
হয় বাৰিষা মানে খুব বেছি পানী হ'লে হয় মানে আমাৰ হেৰি বন্ধ হৈ যায়, হয় জাহাজ বন্ধ কৰি দিয়া হয় হয় চৰকাৰৰ ফালৰ পৰা। হয় তেতিয়া আমাৰ পূজাৰীখিনিত আলৈ আঠনি হয় অলপ, হয় মানে খাব ল'বৰ মানে খুব দিগদাৰী হয়, বস্তু নোহোৱা হৈ যায়, হয় কিবাকৈ আৰু এনেকৈ চলি থাকে। ইয়াত মই এটা তেতিয়াৰ পৰা প্ৰশ্ন সুধিছোঁ, যিটো জেগাত মেইন শিৱৰ লিংগটো আছে নহয় জানো বাৰু, সেইখিনিতে সেই লিংগটো হৈছিলে ন? সেইখিনিতে উৎপত্তি হৈছিল, হয় তাতেই হেৰি আৰু হৈছিল। সেই পানীটো ডাইৰেক্ট ব্ৰহ্মপুত্ৰত গৈ যায়গৈ ন? ব্ৰহ্মপুত্ৰত যায় এই পানীটো। হয় 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 গাখীৰ পানী যোনে ঢালে হয় সেইটো ব্ৰহ্মপুত্ৰত যায়। হয় মই ইয়াত আৰু এটা প্ৰশ্ন সুধিছোঁ, কাৰণ আজিকালি চৰকাৰেও মন্দিৰসমূহলৈ বহুবোৰ অৱদান আগবঢ়ায় নহয় নিশ্চয় জানো বাৰু, নিশ্চয় নিশ্চয়। কিন্তু উমানন্দ মন্দিৰত সেই অৱদানবোৰ আপোনালোকে পাইছেনে বাৰু? উমানন্দত অৱদান অৱশ্যে আগত তেনেকুৱা নাছিল, কিন্তু বৰ্তমান স্মাৰ্ট চিটিৰ কাম চলি আছে চৰকাৰীভাৱে। এইটো আপোনাৰ এতিয়া বহুতখিনি ডেভেলপ হ'ল, কিন্তু তাৰ আগত কিন্তু নাছিল। হয় আমাৰ পূজাৰীখিনি থকা মিলাৰে খুব অসুবিধা আছিল। হয় এতিয়াও পূজাৰীৰ গোটেই হেৰিখিনি হোৱা নাই, ঘৰবিলাক হোৱা হয় নাই, হয় আলৈ আঠনি হৈ আছে, বহুত পূজাৰী এতিয়া অহা যোৱা কৰি আছে। হয় আমাৰ হেলচাৰ ফালৰ পৰাই 7-8জন পূজাৰীৰ মানে থকাৰ অসুবিধা হৈ আছে, হয় তেওঁলোকে অহা যোৱা কৰিব লাগে, বা হয় বেলেগ পূজাৰী গ'লে তেওঁলোকে সেই বিচনাত মানে থাকিব জেগা পায়, নহ'লে মানে বৰ অসুবিধাই হয় তেওঁলোকৰ, হয় বা তেনেকৈ খোৱাৰো অসুবিধা, হয় যিহেতু থকাৰ অসুবিধা, হয় হয় খোৱাৰ কাৰণেও অসুবিধা, আহ, ৰাতিপুৱা হয়তো প্ৰায় লঘোণেই থাকিব লগা হয়, তেনেকুৱা অৱস্থা হয় হয় পূজাৰীখিনিৰ। কিন্তু এতিয়া সেইটোৰ ওপৰত চৰকাৰে আমাৰ পদক্ষেপ গ্ৰহণ কৰা যেন লাগিছে নহয় চৰকাৰে জানো বাৰু? পদক্ষেপ কিছু পৰিমাণে কৰিছে, হয় মানে যেতিয়া ঘৰখিনি হৈ যাব তাৰপিছত খোৱা লোৱাৰো সুবিধা হ'ব, গতিকে হয় ঘৰৰ হয় ব্যৱস্থা কৰিছে, অলপ ৰুম হয় বনাই হয় দিছে হয় 2-4টা, হয় 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 গতিকে সেইখিনিত এতিয়া অলপ থকা মেলাৰ সুবিধা হ'ব। হয় বৰ্তমান হৈ উঠা নাই যদিও গোটেইখিনি, হয় হয় কিন্তু হ'ব ভৱিষ্যতে। ইয়াত এইটো এনেকুৱা সময় আছে নেকি যিটো সময়ত পূজা অৰ্চনাটো বেছিকে হয়, যেনেকে পূজা এনেকুৱা? অৰ্চনা হয়, খৰালি মাহত বেছিকে হয় হয় ইয়াত। বেছিকে হয় ন? খৰালি মাহত যাত্ৰীৰ পয়োভৰ খুব বেছিয়ে হয়, হয় কিন্তু বাৰিষাৰ কথাটো ক'লোৱে, বাৰিষা মানে খুব পানী বাঢ়িলে মানে বন্ধ হৈ যায় হয় জাহাজ। হয় আহ, হয় 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 গতিকে মানুহবিলাক অহা যোৱাৰ কাৰণে অলপ হয় মানে হেৰি কৰে আৰু হয় তেনেকুৱা ঘটনা হৈ গৈছে, হয় আপোনালোকে শুনিছে নিশ্চয়, মানে হয় 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 মাজুলীত যাওঁতে তেনেকৈ এক্সিডেণ্ট হৈছে, হয় 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 জাহাজ হয় এক্সিডেণ্ট হৈ মানুহ মানে ঢুকাইছে, হয় গতিকে হয় সেইকাৰণে হয় চৰকাৰীভাৱে এইটো হেৰি কৰি দিয়ে, বন্ধ হয় কৰি দিয়ে আৰু পানী বাঢ়িলে। হয় প্লাছ আমাৰ ইয়াত দুপৰীয়া সময়ত ভোগ লগোৱা হয়, দুপৰীয়া হয় সময়ত কোনো নিৰ্দিষ্ট টাইম নাই আৰু হয় আমাৰ ভোগ মানে যেতিয়া হয় আৰু ধৰক যাত্ৰীৰ ভোগ থাকিলে কেতিয়াবা 2:30-3টা বাজে, হয় আৰু যাত্ৰীৰ ভোগ নাথাকিলে আমাৰ নিত্য ভোগটো কেতিয়াবা হয় 1:30-2টা বা 1টা বজাতো হৈ যায়। হয় সেইটোৰ আমাৰ একো নিৰ্দিষ্ট টাইম নাই, আৰু সেইখিনি সময়ত মানে যাত্ৰীৰ দৰ্শনৰ কাৰণে বন্ধ কৰি দিয়া হয়, যেতিয়া ভোগ লগোৱা হয়, হয় ধৰক 15-20 মিনিট বা আধা ঘণ্টাৰ কাৰণে বন্ধ কৰি দিয়া হয়, হয় আৰু তেতিয়া ভোগ লগাই হয় ভোগ লগাই আৰু পুনৰ আমাৰ পূজাৰীখিনি হয় সেই ভোগ গ্ৰহণ কৰে। হয় আৰু মই ইয়াতে আৰু এটা প্ৰশ্ন সুধিছোঁ, যিহেতু পৃথিৱীৰ ভিতৰত সকলোতকৈ সৰু নদীদ্বীপ বুলি কয় হয়নে নাই, পৃথিৱীৰ নদীদ্বীপ ভিতৰত সৰু নদীদ্বীপ আৰু ডাঙৰটো হৈছে হ'ল মাজুলী, হয় গতিকে এই দুটা অসমতেই আছে, হয় এইটো অসমৰ কাৰণে এটা গৌৰৱৰ কথা। হয় 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 নদী আৰু যিহেতু আপুনি এনেকুৱা এটা নদী দ্বীপৰ মাজত থাকে নহয় জানো বাৰু, চাৰিওফালে ব্ৰহ্মপুত্ৰ, কেনেকুৱা অনুভৱ, আপোনাৰ মনটো কেনেকুৱা লাগে বাৰু? মনটো মানে প্ৰথম অৱস্থাত আমাৰ খুব ভয় লাগিছিল, ভয় যেতিয়া আমি লাগিছিল ন? প্ৰথম অৱস্থাত ইয়াত আহিছিলোঁ পূজাৰী হিচাপে, হয় তেতিয়া ৰাতি বিয়লি থকাৰ কাৰণে খুব ভয় অনুভৱ হৈছিল, হয় কিন্তু যেতিয়া আমি আৰু পুৰণা হৈ গ'লো বা ইয়াত থাকি থাকি অভ্যাস হৈ গ'ল, এতিয়া সেই ভয় হয় ভাৱটো নাহেই আৰু হয় হয় থাকি খুব ভালেই লাগে, হয় ৰাতি কোনো ধৰণৰ মানে হয় গণ্ডগোল নাথাকে হয় বা হেৰি নাথাকে, আমি আৰু কিন্তু সোনকালে আৰু ৰাতি মানে শুই পৰোঁ আৰু হয় আপোনাৰ কাষলৈ আহিছোঁ, আপোনাৰ অকণমান পৰিচয়টো কওকচোন। মোৰ নাম শ্ৰী হেমেন ভট্টাচাৰ্য, হয় ঘৰ নলবাৰী জিলাৰ হেলচা গাঁও। হয় আমি একে গাঁৱৰে মানুহ। হয় মই ইয়াত 15 চনৰ পৰা আছোঁ, হয় 1915 চনৰ পৰা ইয়াত মই হয় আছোঁ। হয় হয় মই অলপ নতুন। হয় আমাৰ এই উমানন্দ মন্দিৰটো আচলতে উমানন্দ নামটো হ'ল, উমা মানে পাৰ্বতী হয় আৰু নন্দ মানে শিৱ। হয় পাৰ্বতী আৰু শিৱ একেলগে আৱিৰ্ভাৱ হৈছে, হয় আৰু তেখেতসকলে আনন্দ কৰিছিল বুলি ইয়াত এটা এই জেগাখিনিত প্ৰবাদ ন? আছে, হয় হয় সেইকাৰণে উমাযোগানন উমানন্দ নাম হৈছে। হয় হয় আৰু হয় দূৰৰ পৰা আমাৰ এই দ্বীপটো দেখিবলৈ ময়ূৰৰ নিচিনা, হয় সেইকাৰণে দ্বীপটোৰ নাম হৈছে ময়ূৰ দ্বীপ। হয় আৰু এই পাহাৰখনৰ নাম হৈছে ভস্মাচল। ভস্মা ভস্মাচল, হয় মহাদেৱে কামদেৱক এইখন পাহাৰত সাপ দি ভস্ম কৰিছিল। হয় মহাদেৱ তপস্যাত আছিল, হয় কামদেৱে সেই তপস্যা ভংগ কৰিছিল, হয় ভংগ কৰাৰ পিছত মহাদেৱে কামদেৱক ইয়াত সাপি ভস্ম কৰি দিছিল, সেইকাৰণে ভস্মাচল হয় পাহাৰখনৰ নাম। হয় ইয়াৰ বাবাৰ কিছুমান লীলা আমি দেখিবলৈ পাইছোঁ, মই যি কেইবছৰ ইয়াত আছোঁ। হয় আটাইতকৈ ডাঙৰ কথা হ'ল, নদীত যিমানেই পানী নহওক হয় আমাৰ ইয়াত পানী নুঠে, হয় প্ৰথম কথা।
হয় দ্বিতীয় কথা, ব্ৰহ্মপুত্ৰ নদীনো কি কৰিব নোৱাৰে, হয় চব চাৰখাৰ চব কৰিব পাৰে। হয় চব কিন্তু ছাৰ। আমাৰ বাবাৰ এই যিটো শিল এটাও তাৰমানে ইয়াৰ পৰা মানে লৈ নাযায়, হয় এইটো হয় বাবাৰ লীলা। হয় আৰু বহুত দূৰৰ পৰা যাত্ৰীসকল আহে, হয় আহি ইয়াত কামনা কৰে, হয় কামনা কৰিলে ফল পায়, পুনৰ আহে। হয় তেনেকুৱা যাত্ৰী আমি অজস্ৰ লগ হয় পাইছোঁ। আজিও যেতিয়া নাৱত উঠিছিলো বহুত হিমাচল অ, কৰবা বহুত দূৰৰ পৰ্যটকবোৰ বাহিৰৰ আহিছে হয় যাত্ৰী আমাৰ ইয়াত খুব বেছি পৰিমাণে। হয় 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 সেইকাৰণে আমাৰ অলপ ভাষাটোৰ ক্ষেত্ৰত গণ্ডগোল লাগে। হয় হয় আমি সম্পূৰ্ণ অসমীয়া, হয় কিন্তু আমি আমাৰ যেতিয়া 90% হিন্দীভাষী মানুহ আহে, হয় তেতিয়া আমি প্ৰথম হিন্দীৰে আৰম্ভ কৰিব লাগে, হয় হয় পিছতহে আমি অসমীয়া মই মানুহলৈ এইখিনিতে বুজি আৰু পাওঁ। এটা প্ৰশ্ন সুধো আপোনাক, যিহেতু আজিকালি যিমানবোৰ মন্দিৰ আছে নহয় আচ্ছা, জানো আচ্ছা। বাৰু, মহামৃত্যুঞ্জয় মন্দিৰে হওক বাৰু, অ, বহুবোৰ মন্দিৰত কিন্তু অ। আমাৰ অসমীয়া পূজাৰীসকল নগণ্য যেন ক'ৰবাত যে অনুভৱ কৰোঁ আমি, অ, আপুনি কি ক'ব বিচাৰিব? এইটোতো হয়ে, অসমীয়া পূজাটো আচলতে আমাৰ অসমীয়া ল'ৰাখিনি আগবাঢ়ি নাহে। আগবাঢ়ি নাহে এতিয়া ধৰক পঢ়া শুনা কৰি আমিয়ে ধৰক চাকৰি বাকৰি নাপালোঁ, হয় কিন্তু আমি যে এনেকুৱাকৈ পূজা কৰিম, হয়তো প্ৰথম অৱস্থাত ভবা নাছিলোঁ, হয় কিন্তু আমাক বাবাই লৈ আহিছে আৰু হয় 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 এইটো বাবাইও আনিব লাগিব, বা হয় যিটো গোসাঁই, যি মন্দিৰত যি গোসাঁই, হয় আচলতে তেখেতৰ চৰণ ধোৱাবৰ কাৰণে এখন আচলতে কপাল আনিব লাগিব আনিব তেখেতে। লাগিব হয় হয় এইটো হয় সেইখন পুণ্য কৰিবৰ কাৰণে হয় কিবা এটা পূৰ্বজন্মত ভাল কাম কৰিব ভাল লাগিব। কাম কৰিছিলে হয় অসমবাসী ৰাইজ, আৰু যিহেতু আজিৰ আমাৰ অনুষ্ঠান ইয়াতে মই শেষ কৰিলোঁ। উমানন্দ মন্দিৰ বিষয় এখন ডাঙৰ বৰ্ণনা কৰি আমি কেতিয়াও শেষ কৰিব নোৱাৰিম। ভগৱান শিৱৰ পাৰ্বতী লীলা ইয়াতে আৰম্ভ হৈছিল বোলে বহুবোৰ আছে, আৰু আপোনালোকে আহক, এই সুন্দৰ মন্দিৰটো আমাৰ নিচেই কাষতে আছে উমানন্দৰ, আহক, আহি আপোনালোকে ইয়াত দৰ্শন কৰক আৰু সেই মনটো পবিত্ৰ হৈ যাওক আপোনালোকে, নহয় জানো বাৰু? বন্ধুসকল, বৰ্তমান এতিয়া উমানন্দৰ আপোনালোকে দেখা পাইছে, এইটোৱে হ'ল উমানন্দৰ মন্দিৰ, যিটো পৃথিৱীৰ ভিতৰত চবতকৈ স্মলেষ্ট আইলেণ্ড বুলি কয়, ৰিভাৰ আইলেণ্ড, আৰু সেই সৰু দ্বীপটোৰ সন্মুখত আজি মই আছোঁ। এতিয়া মন্দিৰ ভিতৰলৈ সোমাই যাম আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিম। যাওক বন্ধুসকল আৰু শুভাকাংক্ষীসকল, বৰ্তমান এতিয়া মই ক'ত পালোঁ আপোনালোকক কোৱা নাছিলোঁ নহয়, বৰ্তমান মই উমানন্দৰ মন্দিৰত আহি পাই গ'লোঁ। যিহেতু ফেৰীত যেতিয়া আহি আছিলোঁ, মাত্ৰ 15 মিনিট সময় ল'লে, 15 মিনিটত আহি মন্দিৰ গন্তব্যস্থানত আহি মই উপস্থিত হ'লোঁ। আপোনালোকে দেখা পাইছে এইকেইটা হ'ল খটখটি, আৰু খটখটিৰে এতিয়া মই মন্দিৰৰ ওপৰলৈ উঠি যাম আৰু মন্দিৰৰ পৰিৱেশটো দেখুৱাবলৈ মই চেষ্টা কৰিম। Go! से आप लोग ठीक है सर। आज मेरा पहला सवाल है आप लोग से, आप लोग कहाँ से आया है? हम हरियाणा कुरुक्षेत्र से आए हैं। हरियाणा कुरुक्षेत्र से आप लोग आया है ना? यहाँ पे कौन सा मंदिर आप लोग दर्शन कर लिया है अभी तक? माँ कामाख्या, वशिष्ठाश्रम, भीमा शंकर कर दिया दर्शन, और अब जा रहे हैं उमानंद। उमानंदा। और मुझे और एक चीज बताइए, आप लोग का जो हरियाणा है ना, हरियाणा में ऐसे क्या चीज है जो लोग देख सकता है, मतलब वहाँ पर? देखने के लिए हरियाणा में ऐसे बहुत कुछ है, हाँ। और जहाँ से हम बिलोंग करते हैं कुरुक्षेत्र में, ये हाँ। महाभारत यहीं हुआ था, हाँ, महाभारत का युद्ध यहीं हुआ था कुरुक्षेत्र में। हाँ, और यहाँ देखने के लायक एक तो सबसे जो अच्छा है, हाँ 6000 साल पुराना वृक्ष है, हाँ जिसके नीचे भगवान कृष्ण ने गीता का उपदेश दिया, हाँ वो आज भी है। ब्रह्म सरोवर है, हाँ यहाँ पे बहुत मंदिर है, हाँ। यहाँ पे सूर्य ग्रहण के दौरान यहाँ मेला लगता है, हाँ और हर साल की विशेष महत्व है। हाँ। विशेष महत्व है। ओके ओके, मैं अंकल से आता है पहले, क्योंकि गुवाहाटी में आप लोग जब इतना मंदिर घूम चुका है ना, असम में, आपको असम में क्या चीज सबसे अच्छा लगा जो मतलब कभी भूल नहीं पाएगा? मतलब ग्रीनलैंड, फॉरेस्ट, ये सबसे अच्छा लगा। सबसे अच्छा लगा। और असम का लोग कैसे लगा? लोग ठीक हैं। वो लैंग्वेज एक्चुअल में हमारा हिंदी लैंग्वेज को थोड़ा सा जब वो बोलते हैं तो हम लोग उसको फॉलो नहीं कर पाते, तो इस वजह से हमें ये लगता है कि कहीं वो लोग गलत हैं या हम गलत हैं, कुछ समझ नहीं पाते। मैं अंकल के पास आता हूँ क्योंकि बहुत सारा मंदिर यहाँ पे आप लोग देख लिया है ना, कैसे लगा आपको? हाउ इज योर फील? हमें यहाँ पे आना बहुत अच्छा लगता है। मैं पिछले 10 साल से यहाँ पे आ रहा हूँ। पहले अपनी फैमिली के साथ आता था, वाइफ के साथ, अब वो स्वर्गवास हो चुके हैं, इसलिए मैं साल में 3 बार यहाँ आता हूँ।
साल में 3 बार आप यहाँ पे आता है ना, सिर्फ मंदिर दर्शन के लिए आता है ना आप? दर्शन के लिए आता हूँ सिर्फ। ये उमानंद आपने पहले आ चुका है क्या? हाँ, उमानंद भी मैं पहले देख चुका हूँ, हाँ, मुनि वशिष्ठा भी देख चुका हूँ, भीमा शंकर भी मंदिर देख चुका हूँ, और भी कई मंदिर घूमे हैं लेकिन अब याद नहीं रहे। आपको मैं एक क्वेश्चन पूछूंगा क्योंकि आप इतना सालों से यहाँ पे आ चुका है, बहु बार अपने मंदिर भी घूम चुका है ना, आसाम को क्या चीज आपको सबसे अच्छा लगा कि वो चीज आप भूल नहीं पाएगा? हमें अच्छा लगता कि हम अपने मन में भक्ति भाव लेके आते हैं, लेकिन हमारा जो भक्ति भाव है यहाँ संपूर्ण हो जाता है, किसी चीज़ की हमें चिंता नहीं रहती। लेकिन जो हमने महामाई को, मख्या देवी हमारी कुल देवी है, जो हमने आज तक महामाई से मांगा है, चाहे धन है, चाहे बेटा है, बेटी है, कुछ है, काम है, तो हमारी इच्छा पूर्ण होती है। इसलिए हम साल में 3 बार भी आ जाते हैं, 4 बार भी आ जाते हैं। इतना धार्मिक स्थान पे हम लोग जो है कहीं और नहीं जाते। मैं अगर एक क्वेश्चन पूछता हूँ आपको, आसाम में कौन सा चीज सबसे खराब लगा आपको? खराब ये लगा कि कुछ लोग जो बाहर के यहाँ आए हुए हैं, जैसे बिहार के हैं, झारखंड के हैं और हैं, तो ये लोग थोड़ा जो है भाड़े में कभी कभी चीटिंग भी कर जाते हैं। हम पूछते कुछ हैं, यस यस करके हाँ हाँ अंकल हम जानते हैं, लेकिन उतार देते हैं कहीं और, जिससे हम लोगों को बहुत परेशानी होती है। आज आप लोग जब उमानंद जो मतलब जाने के लिए आप लोग रेडी हुआ था, आप लोग को कुछ ऐसे दिक्कत आई क्या? हाँ, दिक्कत तो आई थी। क्या दिक्कत है? हमारे 2 दोस्त थे, उनको एयरपोर्ट छोड़ना था, तो टैक्सी ड्राइवर बोला कि भाई हम आपको वापसी में छोड़ देंगे, जबकि 1600 रुपये भाड़ा हुआ था। तो 1600 देने के बाद भी फिर बोलता है 1000 रुपये और दो, हम उमानंद के बाद छोड़ देंगे, जबकि इतना भाड़ा यहाँ का है नहीं। क्यों हम लोग अनजाने, हमें यहाँ के बसों के रूट के बारे में मालूम नहीं है, तो ना इन टैक्सी वालों के हैबिट के बारे में मालूम है। इसलिए जब हम लोग आते हैं तो कभी कभी थोड़ी निराशा भी होती है।